নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ মই ক্লাছ 9ৰ 3.1 চেপ্টাৰটো লগাৰিথমৰ প্ৰথম এক্সাৰসাইজটো কৰিবলৈ লৈছো ইয়াৰ আগতে আমি এটা ভিডিঅ' লগাৰিথমৰ গোটেই মই পূৰ্ণ অংশক অৰ্থাৎ মাল্টিচাৰ ক্যাৰেক্টাৰিষ্টিক উলিওৱা গোটেই কথাখিনি শিকিলো লগাৰিথমৰ সংজ্ঞা সূত্ৰ 10টা log a base c equal 1 log a base 1 is equal to 1 base a is equal to 0 log a base b is equal 1 by log a base b এই কথাখিনি আমি আলোচনা কৰিছো এইবাৰ গতিকে এই সূত্ৰখিনি ব্যৱহাৰ কৰি কিদৰে আমি অংক কৰিম সেইখিনি আমি আলোচনা কৰিম 3.1 এক্সাৰসাইজ 3.1 ৰ প্ৰথম অংকটো চোৱা এক্সাৰসাইজ 1 ৰ 3.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো is a log 6 base 6 আৰু দুইটা একে আছে আমি কি পাওঁ since log a base a is equal to 1 therefore log 6 base 6 is equal 1 ठीक है कहते हैं नंबर 2 to log 0.4 base 0.4 is equal 1 तब बस तुम्हारे एक बार सवाल नंबर 4 to কৰিছে এবাৰ মই number 4 log 10 base 100 ইয়াৰ নাম্বাৰটোকে বেসটো ডাঙৰ গতিকে ইয়াক ই উল্টি যাব 1 by this is equal 1 by log 100 base 10 হৈ গ'ল এটা this is equal 1 by log 10 square base 10 ইয়াৰ পাছত কি আহিব এতিয়া আমি যে log 1 by log এই 2 formula mate 2 into log 10 base 10 that is 1 by half and here আমি formula পাইছো log m to the power p base a হলে সূচকটো ইফালে বাস্তব সংখ্যা হিচাপে ৰৈ যায় p log m base a গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি অংকখিনি কৰিব পাৰো যদি আমাৰ ইয়াৰ 100 আছে বেসটো যদি মূল সংখ্যাতকৈ সৰু হয় বহুত সৰু হয় তেতিয়া কি কৰিম আমি 4 নম্বৰ অংক 5 নম্বৰ অংকটো লৈছো এবাৰ মই যে log 4 base 256 এই 4 base আৰু 256 বেসটো 4 নাম্বাৰটো 256 ইয়াক আমি এই নাম্বাৰটো ইয়াৰ সূচক হিচাপে 4 টো বেসটো সূচক হিচাপে প্ৰকাশ কৰিব পাৰিম নেকি এনেকৈ আমি যেনেকৈ লসাগু উলিয়াওঁতে কৰো এনেকৈ এবাৰ 4 ৰে আৰম্ভ কৰিম এইটোৰে 4 64 4 16 4 4 অৰ্থাৎ 4 স্কোয়ার 4 to the power 4 this implies log 4 to the power 4 base 4 গতিকে 4 আহিল log 4 base 4 this is equal 1 that is 4 এটা দশমিক থাকিলে কি হয় এনেকুৱাটা আমি কৰি চাম দশমিকৰ এটা মই কৰিম এতিয়া এইটো 8 নম্বৰ অংকটো কিতাপৰ 8 নম্বৰ অংকটো চাবা কিতাপৰ 8 নম্বৰ অংকটো লৈছো যে log √5 log 0.008 base √5 এই নাম্বাৰটোৰ প্ৰথমে 0.008 ইয়াক মই এই √5 ৰ ঘাত হিচাপে প্ৰকাশ কৰিম 0.008 ইকুৱেল আমি পাওঁ 18 by 1000 এটা 4 ৰে কাটিলে দুবাৰ 4 ৰে কাটিলে 250 that is 125 that is 1 by 125 yeah 125 মানে আমি পাইছো যে 5 cube this is equal 1 by 5 cube to মই কি কৰিম 1 by √5 square মানে 5 তেতিয়া এটো 6 হ'ব or that is √5 to the power minus 6 অৰ্থাৎ 0.008 মানে √5 to the power minus 6 পালো এতিয়া hence
log 0.008 base root 5 is equal log root 5 to the power minus 6 base root 5. That is minus 6 log root 5 base root 5. It is equal minus 6. That will be 1. So, this point thakile number to thakile সদায় আমি অনুমান যিকোনো নাম্বার থাকক দশমিকই থাকক বা অখণ্ড সংখ্যাই থাকক এই যেটো ভূমি দিব বেস দিব তাক এই ভূমিটো ঘাত হিচাপে প্ৰকাশ কৰিব পাৰি নেকি তালে কনভাৰ্ট কৰিলে আমি অংকটো কৰিব পাৰি এবাৰ নাম্বার 2 এক নম্বৰ অংকটো কৰিছো নাম্বার 2 কোৱেশ্চন নাম্বার 2 এক নম্বৰ কোৱেশ্চন এটো মই দুটা মেথডত কৰিম দুইটা ভিতৰত তোমালোকে যিকোনোটা ললেই হ'ল নাম্বার 2 এটো log x base 2 is equal 3. So again, this implies direct x is equal 2 to the power cube from definition x is equal 8. Another method is the log 2x is equal 3 into 1. 1 mane moi ebar ki patilu the log x base root 2 is equal 3 log 2 base 2. এটা কি হবে log x base 2 is equal log 2 to the power cube base 2. এটা log 2 এফালে ক্যান্সেল গল উঠি গল x is equal 2 to the power cube that is 8. গতিকে দুই নম্বৰত এনেকে তো সমাধান কৰা নিচিনা x ৰ মান লিওৱা গতিকে এনেকুৱা অংকৰ আমি এই দুইটা মেথডৰ ভিতৰত যিকোনো এটা কৰিলে হ'ব ইয়াৰ পিছত মই 4 নম্বৰৰ প্ৰথম কোৱেশ্চনটো লৈছো সত্যতা নিৰ্ণয় কৰা শাৰীৰ একটো যে log 1 by x base a is equal log x base 1 by a. এই দুটা সত্য নে অসত্য সেইটো প্ৰমাণ কৰিম এটা প্ৰথমে মই এইটো কৰিম the log a 1 by x is equal log 1 base a minus log x base a is equal to 0 minus log x base a that is minus log e base x. This is 1. এবার এটু পার্ট করিম যে log 1 by a base 1 by a to base আর x base 1 by a এটা এটু যেহেতু বেস তো ভগ্নাংশ আছে গতিকে একমাৰ রেসিপ্রোকাল লম 1 by log 1 by a base x গতিকে এটু কি হ'ব এতিয়া log 1 base x minus log a base x etu mane 1 by 0 minus log x base a etu minus in ahil aru etu 1 by hoye ase gotike ulti gole log a base x this is 2 gotike 1 aru 2 pora ami ki pam etu ta সত্য hence গতিকে এটাকে 1 আৰু 2 ৰ পৰা কি পাম log 1 by x base a is equal to log x base 1 by a এটো সত্য গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ উদাহৰণটো লগৰ বহুত অংক কৰা আছে আৰু এডভান্স ম্যাথছত আসলে কোৱেশ্চন বিলাক নিজে বহুত ট্ৰাই কৰিব লাগে এবাৰ দুবাৰ ভুল হলেও ট্ৰাই কৰিব লাগে আৰু বহুত অংক দিয়া আছে তোমালোকে এইখিনি কৰিবা আৰু ইয়াৰ পিছৰ ভিডিঅটোত মই 6 7 8 এটা অংক আমি কৰি দেখুৱাম ধন্যবাদ